নমস্কাৰ আপোনালোকক আজি আমি তামোল গছত কেনেকৈ সাৰ প্ৰয়োগ কৰা হয় সেই বিষয়ে অকমান দেখাব লৈছো। এতিয়া এইজোপা আমাৰ মংগলা তামোল ইয়াৰ 2.5 বছৰ বয়স হৈছে। সেই কাৰণে আমি এতিয়া গোটেই চাৰিওফালে অৱশ্যে চাৰিওফালে খান্দিবলৈ সেই পকাখন থাকিলে একো নহয়, আমি সামান্য অংশ এটা বাদ ৰল, বাকি প্ৰায় আটাইখিনিয়ে কভাৰ হৈছে। এইখিনি খান্দিছো আৰু এইটো প্ৰায় 1 ফুট দকে খান্দিছো আৰু 1 ফুট বহলকে খান্দিছো। এইটো গছডালৰ পৰা 2 ফুট দূৰত খান্দিছো। এই গছডালৰ বয়স যেহেতু 2.5 বছৰ, গতিকে 2 ফুট। আকৌ যদি গছডাল ডাঙৰ হয়, বেছি বয়স হয়, তেতিয়া হলে 3 ফুট লাগিব পাৰে। আৰু একেবাৰে নতুন গছ পুলি, এবছৰীয়া গছ পুলি হলে 1 ফুট দূৰত খান্দিলে হ'ব। সেই অনুপাতে সাৰ বিলাকৰ তাৰতম্য হ'ব। আপোনালোকে এই কামটো বছৰেকৰ দুবাৰ কৰিব লাগিব। এই সাৰ দিয়া কামটো এবাৰ হৈছে বাৰিষাৰ ঠিক আগে আগে, অৰ্থাৎ ফেব্ৰুৱাৰী মাৰ্চ মাহত, আৰু এতিয়া আমি মাৰ্চ মাহৰ কৰিব লৈছো। আৰু আন এটা সময় হৈছে বাৰিষাৰ ঠিক পিছতে। বাৰিষাৰ ঠিক পিছতে বুলি কওঁতে ছেপ্টেম্বৰ অক্টোবৰ মাহত কৰিব লাগিব। ঠিক একে নিচিনাকে গাঁত খান্দি লৈ কৰিব। এইটো ৰিং পদ্ধতিত সাৰ দিয়া বুলি কয়। এতিয়া আমি কি কৰিছো যে গাঁতৰ পৰা যিখিনি মাটি বাহিৰ ওলাই গ'ল, খান্দি পেলাই উলিয়ালো, সেই মাটিখিনি যদি ঠিক মাটি হয়, সঠিক পৰিমাণৰ মাটিটোৰ যদি গুণাগুণ ঠিক আছে, এনেকুৱা হয়, তেতিয়াহ'লে আপুনি সেই মাটিটোকে ব্যৱহাৰ কৰিব। তাৰ 50%, অৰ্থাৎ তাৰ আধা অংশ মাটিহে ব্যৱহাৰ কৰিব, বাকী অংশ থৈ দিব। সেই বাকী আধা অংশ আপুনি মৰা গোবৰ ল'ব লাগিব, অৰ্থাৎ পচন সাৰ ল'লে হ'ব। যিবিলাক পচি যোৱা গোবৰ, পুৰণি হৈ যোৱা গোবৰ, সেই গোবৰ ল'লে হ'ব। তাৰমানে আধা অংশ মাটি আৰু আধা অংশ গোবৰ মিহলাব, যাতে গাঁতটো সম্পূৰ্ণৰূপে পোতা যায়, আকৌ আগৰ নিচিনা হৈ যায়। এতিয়া সেইখিনিৰ লগতে আপুনি কি দিব লাগিব যে সেই গোবৰখিনি আৰু মাটিখিনিৰ মিশ্ৰণটোৰ লগত আমি এতিয়া মিহলাব লৈছোঁ এটা হৈছে মাইক্ৰ' নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ। মাইক্ৰ' নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ এইজোপা গছৰ কাৰণে আধা কেজি লাগিব, 500 গ্ৰাম। আৰু আন এটা লাগিব। এতিয়া মাইক্ৰ' নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ বুলি কওঁতে কিছুমানে হয়তো বুজিব অসুবিধা হ'ব যে অনুসাৰ, তাত কেইবাটাও উপাদান আছে, মানে জিংক আছে, ছালফাৰ, মেগনেছিয়াম, বৰণ, মেলবডেনাম, এনেকৈ 10টা মান এলিমেণ্ট আছে। সেই আটাইখিনি বস্তু গছৰ কাৰণে অতি অপৰিহাৰ্য। মানে কিছুমান ক্ষেত্ৰত ফুল ফুলি উঠি ফুলৰ পৰা তামোলৰ ফল হ'বলৈ নাপাওঁতে সৰি যাব পাৰে ফুলটো। 2 নম্বৰতে আন এটা কথা হ'ব, তামোলটো লাগি উঠিও অপৰিণত অৱস্থাতে সৰি পৰিব পাৰে, আকৌ ফুলো কম হ'ব পাৰে। এনেকুৱাবিলাক নহ'বৰ কাৰণে আমি এই তাত যিবিলাক উপাদান আছে মাইক্ৰ' নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ, সেই উপাদানবিলাক অপৰিহাৰ্য। গতিকে তাৰ কোনোতো ঘাটি নোহোৱাকৈ এই পেকেটত সেই আটাইবিলাক পোৱা গৈছে। আমি এতিয়া এইটো সাৰ প্ৰয়োগ কৰিম। তাৰ লগত 500 গ্ৰাম মাইক্ৰ' নিউট্ৰিয়েণ্ট আৰু 500 গ্ৰাম NPK 10-26-26 অনুপাতৰ, মানে 10-26-26 অনুপাতৰ NPK যদি বজাৰত পোৱা নাই, NPKটো DAP সাৰ বা জালুকৰ গুটিৰ নিচিনা দেখিবলৈ, কিন্তু তাৰ অনুপাতবিলাক বেলেগ বেলেগ। এতিয়া NPK যদি নাথাকে, তেতিয়া আপুনি কি দিব? আমি জানো যে NPK মানে হৈছে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম। নাইট্ৰজেনটোৰ একে চিধা কথাটো হ'ল যে নাইট্ৰজেন হ'ল ইউৰিয়া বুলি আমি যাক কওঁ, ইউৰিয়া জাতীয় সাৰ। আৰু নাইট্ৰজেন, পটাছ MOP, আৰু SSP হৈছে ছুপাৰ ফছফেট। এতিয়া এইবিলাক সাৰ আমি এটা বিশেষ অনুপাতত মিলালে NPK 10-26-26ৰ সমপৰ্যায়ৰ হয়। এতিয়া আপুনি কি কৰিব, 1 কেজি DAP সাৰ, ভাল কোম্পানীৰ, ইফকো বা পৰশ কোম্পানীৰ DAP সাৰ 1 কেজি ল'ব। 1 কেজিৰ পৰা 300 গ্ৰাম বাদ দিয়ক, মানে 700 গ্ৰাম DAP আৰু 300 গ্ৰাম পটাছ MOP, এই দুটা মিহলালে মোটামুটি পৰ্যায়ভাৱে এই যিটো 10-26-26 NPK সেইটোৰ সমপৰ্যায়ৰ হয়গৈ প্ৰায়। সম্পূৰ্ণ একুৰেট বুলি ক'ব নোৱাৰি, তথাপি সেইটোৰে আমাৰ কামটো হ'ব। এতিয়া আমি সেই 500 গ্ৰাম তাৰ পৰা ল'ম, যিটো আমি মিহলাই ল'লোঁ, 1 কেজি কৰি ল'লোঁ, সেইটোৰ পৰা 500 গ্ৰাম ল'ম মিহলোৱাৰ পিছত, আৰু 500 গ্ৰাম মাইক্ৰ' নিউট্ৰিয়েণ্ট। এই দুটা বস্তু দুয়োটাই আমি এতিয়া ইয়াতে প্ৰয়োগ কৰিম। কেনেদৰে প্ৰয়োগ কৰা হয় আপোনালোকে অকণমান চাই থাকক, তাৰপিছত আপোনালোকেও কৰিব। বছৰেকত দুবাৰ এইটো কৰিব, তেতিয়াহে গছত ফল লাগিব। আম হওক, লিচু হওক, মধুৰিআম হওক, নাচপতি, কমলা, সকলোবিলাক গছতেই বছৰেকত দুবাৰ সাৰ দিব, তেতিয়াহে সি ফল দিবলৈ সক্ষম হ'ব। নহ'লে আপোনালোকে আশা কৰা মতে ফল নাপাব। ঠিক আছে, আমি এতিয়া আগবাঢ়িছোঁ এইটো দেখুৱাবৰ কাৰণে।
এতিয়া আমি মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ সেইটো 500 গ্ৰাম এইখিনি গোবৰ আৰু মাটিৰ সংমিশ্ৰণ কৰি লোৱা হৈছে। এইখিনিত আধা গোবৰ আধা মাটি আছে আৰু ইয়াক আমি মিহলাই ল'লোঁ ইতিমধ্যে। এতিয়া ইয়াতে আমি মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰটো প্ৰয়োগ কৰি আধা কেজি আৰু এইটো হ'ল NPK টো আমি ইতিমধ্যে যোগ কৰি লৈছোঁ যে 300 গ্ৰাম পটাছ MOP আৰু 700 গ্ৰাম DAP এই দুটা মিহলালে মোটামুটিভাৱে NPK 10-26-26 পৰ্যায় পায়গৈ। ইয়াত 300 গ্ৰাম MOP আৰু এইটো 700 গ্ৰাম DAP মিহলাই দিয়া। আকৌ এবাৰ ইফালে পেলোৱা। এতিয়া আমি এই যেটো ৰিং খান্দিছিলোঁ ড্ৰেন খান্দিছিলোঁ সেইটোত আমি সাৰটো প্ৰয়োগ কৰিছোঁ। ইয়াতে গোবৰ মাটি মাইক্ৰ'নিউট্ৰিয়েণ্ট আৰু NPK এই আটাইকেইটা বস্তু এটা বিশেষ অনুপাতত প্ৰয়োগ কৰা হৈছে। সম্পূৰ্ণ যেটো গাঁত খান্দা হৈছে এই গাঁতটো এইখিনি সংমিশ্ৰণেৰে পুতি দিয়া হ'ব। এইটো সাইডত দিয়া। মাটিত দি পেলাই ঘপিয়াই দিয়া। এতিয়া আমি অৱশিষ্ট মাটিখিনি ইয়াত দি পেলাই আকৌ মিহলাই দিব লাগিব। আৰু মাটি দিয়া। এইখিনিত দিয়াচোন এইখিনিত দিয়া। এটা ঘপিয়াই দিয়া যাতে তলৰটো ওপৰ পাহি। যে মাটিখিনি সমান কৰি দিয়া ধুনীয়াকৈ।
এইদৰে আমি এই গছপুলিটোত সাৰ প্ৰয়োগ কৰিলোঁ। গছপুলিটোৰ সাৰ প্ৰয়োগটো কৰাৰ পিছত সম্পূৰ্ণ সাৰখিনি প্ৰয়োগ কৰাৰ পিছত এনেদৰে মাটি দি পেলাই পুনৰাই মিহলাই দিয়া হ'ব। আপোনালোকে মনত ৰাখিব যে 2 দিন পানী দিব নালাগিব, 48 ঘণ্টা পানী দিব নালাগিব। সেইকাৰণে আমি বৰষুণ নোহোৱা দিনবাৰ চাই পেলাইহে এনেকুৱা এটা কাম কৰিব লাগে। মানে দিনবাৰ অৰ্থাৎ এনেকুৱা যে মাৰ্চ এপ্ৰিল মাহত ফেব্ৰুৱাৰী মাৰ্চ মাহটো লোৱা হৈছে আৰু সেইফালে ছেপ্টেম্বৰ অক্টোবৰ মাহটো লোৱা হৈছে। সাধাৰণতে এইখিনি সময়ত বৰষুণ ইমান নহয় আৰু বৰষুণ হোৱাৰ সম্ভাৱনা থাকিলে আপোনালোকে সাৰটো প্ৰয়োগ নকৰিব, কাৰণ ৰাসায়নিক সাৰত হঠাৎ পানী পৰি গ'লে গছজোপাই পোনপটীয়াকৈ সেইবিলাক শিপাই আহৰণ কৰিব, তেতিয়া গছজোপাৰ কোনো ক্ষতি হ'ব পাৰে। এইকাৰণে এনেকৈ 2 দিন পানী নিদিব। আৰু এই কামটো আকৌ দ্বিতীয়বাৰ আপোনালোকে ইয়াৰ ঠিক পিছতে যেতিয়া বাৰিষা শেষ হ'ব ছেপ্টেম্বৰ অক্টোবৰ মাহমানত আকৌ এবাৰ সাৰ দিব। এতিয়া গছজোপা তেতিয়াহ'লে বাঢ়নটো ঠিক থাকিব, গছৰ ফল ঠিক থাকিব, আপুনি আশা কৰা মতে ফল দিব। ধন্যবাদ। এই ভিডিঅ'টিৰ গোটেইখিনি বৰ্ণনা চিপাঝাৰৰ বালিপাৰাত অৱস্থিত ফ্লৰিকা নাৰ্চাৰীৰ স্বত্বাধিকাৰী মাননীয় হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াদেৱে কৰিলে। যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে আমাৰ এই ভিডিঅ'বোৰ পোনপটীয়াকৈ আপোনালোকে প্ৰথমে চাব পাৰে। আৰু যদি কোনোবা সদাশয় ব্যক্তিয়ে এই কে অল এছকিউ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁ নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আপোনালোকে তামোল, নাৰিকল, পাণ, কলপুলি, শাক পাচলি, ফল মূল, ঔষধি গছ, টাব আদিৰ বাবে ফ্লৰিকা নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব পাৰিব। পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ।